নমস্কাৰ বন্ধুসকল, মই আকৌ একবাৰ আহিলোঁ এটা নিউ ব্লগ লৈ আপোনালোকৰ মাজতে। চাওক কিমান ধুনীয়া এটা বাজাৰ সৰু, আৰু এই ৰাস্তাখনৰ ভিউবিলাক আপোনালোকে চাওক কিমান ধুনীয়া লাগিছে, গছ গছলিবিলাক, আৰু এই যে আনাৰসৰ খেতি ইয়াত কৰা আছে গাইছ চাওক। তো আমি আছোঁ এতিয়া খটখটি, ডিমাপুৰৰ পৰা বাইপাছত দি সোমাই আহিলোঁ খটখটি। তো খটখটিত আহি আমাৰ গাড়ীখন খালী হৈ গ'ল, আমি আকৌ গুচি আহিলোঁ লংকা বাবে। তো লংকা যাওঁতে চাওক ইমান ধুনীয়া ধুনীয়া সৰু সৰু সাইজৰ বাজাৰ আহিছে মাঝামাঝি। আৰু এই অসমৰ এই জিলাখন এতিয়ালৈকে কিন্তু গাইজ বহুত গৰীব মানুহ ইয়াতে বসবাস কৰা কিন্তু থাকে। আৰু সেই তাৰখন আছে এটা লিফ্ট, এই লিফ্টৰ ওপৰেদি পাথৰ লৈ যায়, ক'তবা লৈ যায় সেইটো আমি নাজানো, কিন্তু চাওক এই যে নদী আহিল এটা। তো ইমান ধুনীয়া জাগা আপোনালোকক দেখাই আছোঁ আমি। এতিয়ালৈকে আমাৰ অসমতে গাইজ মাটিৰ ঘৰ এতিয়ালৈকে কিন্তু আছে চাওক। ইয়াতে কিন্তু মাটিৰ ঘৰ বহুত কেইটা এই গাঁৱত। এই গাঁওখিনি একেবাৰে গৰীব মানুহ ইয়াতে বসবাস কৰা। তো আমি যাই আছোঁ ৰাস্তাখন চেংগেল ৰাস্তা এটা, মানে সেই ডিমাপুৰ 4 লাইন দি হৈ সোমালে ৰাস্তাত চেকিং কৰা আৰু বহুত দিগদাৰি কৰি থাকে। সেই ৰাস্তাত পুলিচবিলাক কিন্তু মদ চদ খাই থাকে আৰু ৰাতিপুৱা আমাক বহুত দিগদাৰি কৰে। সেইকাৰণতে আমি যাই আছোঁ, আৰু আমাৰ দাদা গাড়ী চলাই আছে চাওক ৰাস্তাখিনি। সেইকাৰণতে পুলিচৰ অসুবিধাৰ কাৰণে আমি সেই ৰাস্তাখিনি দি নাযাওঁ, ভিতৰৰ পৰা আমি আহিছোঁ খটখটি হৈ। তো চাওক এই মাটিৰ ঘৰ এতিয়ালৈকে আছে, ইমান ধুনীয়া লাগে নহয়। আৰু ইমান এই গৰমতে মাটিৰ ঘৰবিলাকে কিন্তু ভাল, মাটিৰ ঘৰত ঠাণ্ডা লাগি থাকে এচিৰ নিচিনা। ৰাস্তাখিনি চেংগেল ৰাস্তা আৰু ইমান ভাল নহয়, শ্বৰ্ট টাৰ্ণিং আহি থাকে বেছিভাগ। এই যে নদী আৰু এখন চাওক কিমান ধুনীয়া লাগিছে কিন্তু জেগাখন। সেইটো এটা বল খেলাৰ ফিল্ড, বহুতেই ভাল লাগিছে। আৰু আমি দেখাতে আৰু আহি পালোঁ 4 লাইনত আমি এন্ট্ৰি ল'লোঁ। আৰু আগতে চাওক কিমান ডাউন, ইমানে ডাউন জাগা গাইছ, আৰু কি কম, ক'বলৈ একো নাই। 2 নম্বৰ 3 নম্বৰত গিয়াৰ দি গাড়ীখন ডাউনত যাব লাগে। তো এই চাওক ডাউন নামি পেলাই আৰু আহিলোঁ আপৰ ৰাস্তা। আৰু আগতে এটা ফ্লাইঅভাৰ আপোনালোকক দেখাই আছোঁ চাওক, ফ্লাইঅভাৰখন পাহাৰ একেবাৰে কাটি কেনে ফ্লাইঅভাৰ কৰিছে, আৰু ৰাস্তাখন পাহাৰ কাটি বনাইছে। আৰু ইয়াতে দুটামান ল'ৰা চাওক কেমেৰাৰ ফালে কিমান দূৰে চাই আছে মোৰ ইয়াতে চাওক। শ্ল' কৰি দিছোঁ আমি ল'ৰাকেইটাক দেখাবৰ কাৰণে। তো সেইটো হ'ল, আহি পালোঁ আৰু এই ৰাস্তাখন পাৰ হ'লে আমি যাই এণ্ট্ৰি মাৰিম কি লংকা। তো চাওক ৰাস্তাখিনি কিমান ধুনীয়াকৈ পাহাৰখন কটিছে, কিন্তু এই ৰাস্তাখন বহুত ঘূৰাই ৰাস্তাখন কমপ্লিট কৰিছে। তো ফাইনেলি আমি আহিলোঁ লংকা পাৰ্কিঙত আহি অলৰেডি ভাত চাত বনাই খাই আছোঁ চাওক। আন্দা ভুজিয়া কৰিছোঁ বিলাহী দি, তো খাই আছোঁ। খুবেই ভোক লাগিল, সেইকাৰণতে আহি কেনে আগতে ভাত চাত বনাই খাই লিলোঁ। তো ভিডিঅ'খন ভাল লাগিলে আপোনালোকে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ। আৰু এটা নিউ ব্লগ আমি আকৌ লৈ আহিম।